নমস্কাৰ প্ৰিয় দৰ্শকসকল, এয়া আপোনালোকে দেখিবলৈ পাইছে অংগনবাড়ী কৰ্মীসকলৰ যি 10টা দাবী আছিলে তাৰ ভিতৰত 9টা দাবী পূৰণ কৰা হৈছে বুলি দেখিছে। এয়া আপোনালোকে 9 out of 10 ডিমাণ্ড ৰেইজড বাই অংগনবাড়ী ৱৰ্কাৰ্ছ হেভ অলৰেডি বিন এড্ৰেছড, চেইজ মিনিষ্টাৰ সন্ধ্যা ৰাণী। অৰ্থাৎ মিনিষ্টাৰে কৈছে যে বিভাগীয় মন্ত্ৰীয়ে কৈছে যে অংগনবাড়ী কৰ্মীসমূহৰ 10টা দাবীৰ ভিতৰত 9টা দাবী ইতিমধ্যেই পূৰণ কৰা হ'ব। আৰু the 2025 budget has also allocated 20 crore to resolve their long pending issues, the minister told the legislative assembly। অৰ্থাৎ বিধানসভাত উল্লেখ কৰিছে যে অংগনবাড়ী কৰ্মীসমূহৰ যি দীৰ্ঘদিনীয়া দাবী সেইসমূহ পূৰণ কৰাৰ বাবে 20 কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। মিনিষ্টাৰ ফৰ ওমেন এণ্ড চাইল্ড ৱেলফেয়াৰ ট্ৰাইবেল ৱেলফেয়াৰ Gummidi Sondarani on Thursday said that government has already addressed 9 out of 10 demand raised by Anganwadi workers। অৰ্থাৎ নাৰী আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰীয়ে কৈছে যে অংগনবাড়ী কৰ্মীসমূহৰ 10টা ডিমাণ্ডৰ ভিতৰত 9টা ডিমাণ্ডে ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। Responding to a query raised in the assembly by members P. Ramesh Babu and Mohammad Nazir regarding functioning and infrastructure of Anganwadi centers in the state, the minister said as part of extending support to Anganwadi staff, their salaries were increased from 4,200 to 7,000 and later 10,500 in 2018, and 15,000 assistance was provided towards funeral expenses for disease staff. The 2025 budget has also allocated 20 crore to resolve their long pending issues, she said। এইদৰে মানে তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোকৰ দৰমহাসমূহ বৃদ্ধি কৰা হৈছে আৰু তেওঁলোকৰ বিভিন্ন দাবীসমূহ পূৰণ কৰিবলৈ চেষ্টা কৰিছে। তাৰ বাবে কিছু বাজেটো নিৰ্ধাৰণ কৰিছে বিধানসভাৰ। She informed that the house that out of 55,746 Anganwadi centers currently operating across 257 integrated child development services projects in Andhra Pradesh and 21,756 function in their own buildings। অৰ্থাৎ এইটো সেইদিনাখনে মই আপোনালোকক কৈছিলোঁ যে অংগনবাড়ী কেন্দ্ৰসমূহৰ নতুনকৈ স্থাপন কৰা হৈছে, ভাল নতুন ইণ্টিগ্ৰেটেড বিল্ডিং বনাইছে য'ত বিভিন্ন সুবিধা আছে। আৰু কৈছে যে প্ৰপ'জেল অৰ্থ 193.2 crore were under consideration to complete this building। অৰ্থাৎ 193 কোটি টকাতকৈ অধিক পইচা এই বিল্ডিংবিলাকৰ নামত এলট কৰা হৈছে। The minister said Anganwadi centers provided nutritious food, preschool education and health checkups to children below 6 years of age। আৰু যিসমূহ অংগনবাড়ী কেন্দ্ৰ তাত শিশুসকলৰ বাবে বিভিন্ন সুবিধাও প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে। The government had distributed 5G smartphone worth 75 crore to 58,200 for অংগনবাড়ী ৱৰ্কাৰ্ছ। অৰ্থাৎ 5G মোবাইল দিছে 75 কোটি টকা খৰচ কৰি কিমানগৰাকীক 58,204 গৰাকী অংগনবাড়ী কৰ্মী। এইটো এটা গুৰুত্বপূৰ্ণ খবৰ আৰু ভাল খবৰ। ছুপাৰভাইজাৰ এণ্ড ব্লক কোঅৰ্ডিনেটৰ অৰ্থাৎ এই সুবিধাটো কৰ্মী আৰু ছুপাৰভাইজাৰ আৰু ব্লক কোঅৰ্ডিনেটৰসকলক দিয়া হৈছে। আৰু অংগনবাড়ী চেণ্টাৰত যি এটেণ্ডেঞ্চটো 70%ৰ পৰা 96%লৈ বৃদ্ধি পাইছে। সন্ধ্যা ৰাণী said government was currently conducting growth monitoring for nearly 30 lakh children every month। যি পোষণ ট্ৰেকাৰ বা এইবিলাক এপৰ দ্বাৰা তেওঁলোকে ভালদৰে মনিটৰ কৰিব পাৰিছে, শিশুৰ স্বাস্থ্যৰ মানে মনিটৰ কৰিব পাৰিছে। আৰু তাত 100% ৰিয়েল টাইম ডাটা এণ্ট্ৰি কৰিব লাগে, কাৰণ এই এপটো ফিংগাৰপ্ৰিণ্ট দি কৰিব লাগে, বায়'মেট্ৰিক দিব লাগে। তাৰ বাবে ইনক্লুডিং এগছ, মিল্ক এণ্ড তেওঁলোকে মানে যি খাদ্যবস্তু যথেষ্টখিনি ইম্প্ৰুভমেণ্ট কৰা বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত আপোনালোকৰ মতামত জনাব।